Hi dears, welcome to Next Level School. আজি মই দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ উদ্যোগী হৈ অহা চেপ্টাৰটোৰ যিখিনি প্ৰয়োজনীয় প্ৰশ্ন সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকেও এই প্ৰশ্নসমূহ চিন দি ল'বা আৰু পৰীক্ষাত ভালকৈ পঢ়ি যাবা একদম ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা তাত কোনো সন্দেহ নাই। এতিয়া চোৱা প্ৰথমতে উদ্যোগী হৈ অহা দেৱজিৎ ভূঞাই লিখিছিলে, ঠিক আছে। উদ্যোগী অহা কোনে লিখিছিলে? দেৱজিৎ ভূঞাই। তাৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে ডাইৰেক্ট আহি যোৱা পেজ নং 31, ঠিক আছে। পেজ নং 31ত আহি যোৱা লেখকৰ পৰিচয়, ঠিক আছে। লেখকৰ পৰিচয়ৰ পৰা তোমালোকে চাবা এই বস্তুখিনি চাবা তোমালোকে অসমীয়া গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বাটাৰফ্লাই, মিট টু, দ্য ব্লেক হোল, দ্য ৱৰ্ল্ড আই ৱান্ট টু সি, উইনিং প্ৰফাইল, লেট আছ ব্লুম টুগেদাৰ, ওৱান নাইট গেষ্ট, মাল্টিপল কেৰিয়াৰ চইচেছ, BJG বেংক টু বিল গেটছ আদিকে ধৰি 40খন ইংৰাজী গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে। এতিয়া কথাটো হ'ল ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যিকোনো দুটা ইংৰাজী গ্ৰন্থৰ নাম লিখিব লাগে, ঠিক আছে। দেৱজিৎ ভূঞাই ৰচনা কৰা যিকোনো দুটা ইংৰাজী গ্ৰন্থৰ যদি নাম আহি যায় তোমালোকৰ পৰীক্ষাত তেতিয়াহ'লে যিকোনো ইয়াৰ পৰা দুটা লিখিলে হ'ল, বাটাৰফ্লাই, মি টু বা দ্য ব্লেক হোল, যিকোনো দুটা লিখিলে হৈ গ'ল, ঠিক আছে। নেক্সট চোৱা প্ৰশ্নসমূহৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিবও পাৰে, এইটো চেপ্টাৰৰ পৰা কোনটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। এতিয়া কথাটো হ'ল এই চেপ্টাৰটো তোমালোকৰ নতুন হয় একদম, গতিকে ইমান ভিতৰুৱা প্ৰশ্নসমূহ চাব নালাগে, জাষ্ট ওপৰত প্ৰশ্নাৱলীত দিয়া প্ৰশ্নসমূহ ভালকে চাই গ'লেই হ'ল। চেপ্টাৰটো নতুন হয়, ইমান পুৰণি নহয়। এতিয়া চোৱা প্ৰশ্নাৱলী বাপ বিষয়ক নাম্বাৰ 1 ক দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি, ঠিক আছে। এই কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় যদিও প্ৰথম কুৱেশ্যন পঢ়ি থবা। তাৰপিছত এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি, ঠিক আছে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো চাবা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন, ঠিক আছে। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন। তাৰপিছত চাবা ঙ নম্বৰটো, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি। কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি। তাৰপিছত চাবা তোমালোকে প্ৰথম শ্বটো নালাগে, দ্বিতীয় শ্বটো চাবা, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল, ঠিক আছে। তাৰপিছত তোমালোকে চাবা বৰকাত জ, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে চাই থবা। তাৰপিছত চাবা থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিলে, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিলে। আৰু এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াত কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি, ঠিক আছে। এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ভালকে চাই থবা, ঠিক আছে। তাৰপিছত চোৱা কুৱেশ্যন নং 2টো চাবা। কুৱেশ্যন নং 2টো কি আছে চোৱা, উদ্যোগী পুৰুষ সিংহৰ সমান, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষ নিচান। শিক্ষক গৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা, ঠিক আছে। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইটো শিকিবাই আৰু, ঠিক আছে। নেক্সট, সফল উদ্যোগী হ'বলৈ কিয় কঠিন, সফল উদ্যোগী হ'বলৈ কিয় কঠিন, এইটো চাবা। বাকী দুটা নালাগে, গ নালাগে, তাৰপিছত ঘৰটোও নালাগে,
গ আৰু ঘ দুটা নালাগে তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটো কি আছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেও ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো বৰ্ণনা কৰা ঠিক আছে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় চাই থবা তাৰ পিছত আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে কোৱেশ্চন নং 5 কোৱেশ্চন নং 5 টো তোমালোকে চাবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু হিমান সহজ নহয় এজন উদ্যোগী হোৱাটো যিমান সহজ সফল হোৱাটো কিন্তু হিমান সহজ নহয় কথাহাৰ পাঠৰ আধাৰত বুজাই লিখা ঠিক আছে এই কথাহাৰ পাঠৰ আধাৰত বুজাই লিখিব লাগে ঠিক আছে তোমালোকে ভালকে শিকি থবা কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 6 ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা ঠিক আছে তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নং 9 টো চাবা ঠিক আছে কোৱেশ্চন নং 9 টো চোৱা সমৰ্থক শব্দ লিখা সমাৰ্থক শব্দ এটা থাকেই পৰীক্ষাত ইয়াৰ পৰা থাকিব তোমালোকে ভালকে চোৱা চাই লবা ভালকে চাই লবা প্ৰভাত কঠিন এলেহুৱা ডাঙৰ চেষ্টা লগৰীয়া লক্ষ্য নিৰবিচ্ছিন্ন হাবিয়া সপোন এইখিনিৰ পৰা এটা সমাৰ্থক শব্দ পৰীক্ষাত পাবাই গতিকে ভালকে পঢ়ি থবা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন নং 10 টো চাবা কোৱেশ্চন নং 10 টো কি আছে বিপৰীতাৰ্থক শব্দ লিখা নতুন ক্ষুদ্ৰ সফল কৰ্মহীন এলেহুৱা সহজ সপোন সুবিধা আৰম্ভ জন্ম সমান ইয়াৰ পৰা এটা বিপৰীতাৰ্থক শব্দ অহাৰ সম্ভাৱনা যথেষ্ট বেছি এই দুটাৰ পৰা তোমালোকে 1 মাৰ্ক পাবা সমাৰ্থক শব্দ লিখা বা বিপৰীতাৰ্থক শব্দ লিখা এই দুটাৰ পৰা এটা কোৱেশ্চন তোমালোকে পাবাই গতিকে দুয়োটা ভালকে শিকি থবা ঠিক আছে নেক্সট কোৱেশ্চন নং 12 টো চাবা কোৱেশ্চন নং 12 টো কি আছে বাপ সম্প্ৰসাৰণ কৰা বাপ সম্প্ৰসাৰণ তোমালোকৰ পৰীক্ষাত এনেও আহে আগতে কিতাপত নথকাকে এই বাপ সম্প্ৰসাৰণ দুটা আহিছিলে এইবাৰ এতিয়া তোমালোকৰ কিতাপত এই বাপ সম্প্ৰসাৰণ দুটা আছে গতিকে ইম্পৰ্টেন্ট হয় জিমুলা বাঢ়ে তাৰ দুপাততে চিন তাৰ পিছত শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে ঠিক আছে এই দুটা মোস্ট ইম্পৰ্টেন্ট ঠিক আছে শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে জিমুলা বাঢ়ে দুপাততে চিন এতিয়া কথাটো হল ক নম্বৰটো লগতে তোমালোকে চাই থবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কা পুৰুষৰ সমান কথাটো হল এই চেপ্টাৰটো হল উদ্যোগী হোৱা গতিকে এই বাপ সম্প্ৰসাৰণটোৰ এটা ইম্পৰ্টেন্ট আছে চাই থবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কা পুৰুষৰ সমান ঠিক আছে তাৰ পিছত আৰু নাই এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা এনধৰণৰ ভিডিওসমূহ সদায় পাই থাকিবৰ কাৰণে লগতে ম্যাথমেটিক্সৰ এমসিকিউ সমূহ মই নিয়মীয়াকৈ দি যাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ